মন্ত্ৰী ডাঙৰীয়া কৈছে যেতিয়ালৈকে মন্ত্ৰী ডাঙৰীয়াই আমাৰ হকাৰটোপুৰ সভাতে হওক আৰু এইখিনি চালু ডাঙৰীয়া কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। এতিয়া দীঘলীয়াকৈ ভাষণ নিদিওঁ, যিহেতু সিদিনা মিটিঙত আহি বহুসময় কথা পাতিছোঁ বা মন্ত্ৰী ডাঙৰীয়া গোটেই মনৰ কথাবিলাক কৈছে। আমাৰ প্ৰথম ফলৰ ছবিত ভোট দি ৰঞ্জিত চালু ডাঙৰীয়াক বহু পৰিমাণে আমি আমাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী চালু ডাঙৰীয়াক ৰাজ্যসভাপতি। গতিকে এই ক্ষেত্ৰতে আপোনালোকক অনুৰোধ জনাইছোঁ, অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচিত কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া হ'ল যে ভাৰতীয় পুনৰুজ্জীৱিত কিয় ভোট দিব লাগে, এই কথা আপোনালোকে নিশ্চিতভাৱে জানে। ইমান বছৰলৈকে যিসমূহ শাসনকাল আছিলে আৰু সেই সময়ত গাঁৱৰ হৈছিল নে হোৱা নাই আপোনালোকে নিশ্চয় গম পায়। কিন্তু বিগত আজি যেতিয়া আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰ হ'ল, সেই সময়ৰ পৰা এতিয়ালৈকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলি আছে। আজি আমি শিঙিমাৰী অঞ্চলত মানে নিৰ্বাচনী প্ৰচাৰ চলালোঁ আৰু শিঙিমাৰী অঞ্চল যিহেতুকে এইবেলি আমাৰ বজালী জিলাত নতুনকৈ মানে সোমাইছে। আগত ভবানীপুৰ সমষ্টিত আছিলে, এতিয়া আমাৰ বজালী সমষ্টিত সোমাইছে আৰু বজালী সমষ্টিৰ ভিতৰত সাদৰী গাঁও পঞ্চায়তত যিহেতুকে আমাৰ এইখিনি অংশ শিঙিমাৰী, বগুলাপাৰা, হকাৰটোপ আৰু আপোনাৰ বামুণকুটনি এনেকৈ প্ৰায় 4খন ৰেভিনিউ ভিলেজ আমাৰ ইয়াত সোমাইছে। গতিকে আমি ৰাইজখিনিৰ লগত যিহেতুকে নতুনকৈ আমি চিনাকি হৈছোঁ। আজি কিছুদিন আগতে আমি ৰাইজখিনিৰ লগত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমি মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত আমি এখন বৈঠক দিছিলোঁ। আজি পুনৰ তেখেতসকলৰ মাজত আহি অহা 7 তাৰিখে নিৰ্বাচনত ভোট দিয়াৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু ৰাইজে নিশ্চিতভাৱে আমাক ইতিমধ্যে ভাষণৰ প্ৰসংগত কৈছে যে শিঙিমাৰী অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব, এইটো কথা আমাক অৱগত কৰিছে আৰু আমিও শুনি নথৈ সুখ পাইছোঁ যে সঁচা অৰ্থত এটা সঠিক সিদ্ধান্ত ৰাইজে লৈছে। যেহেতু ভাষণৰ মাজত